কৃষ্ণ কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা প্ৰভু ভগৱন্তৰ লীলাসমূহৰ বিষয়ে আমি আগবঢ়াই আহিছোঁ আৰু আমি দ্বাৰকা লীলা সম্পৰ্কত যি পৰ্যালোচনা ইতিমধ্যে আগবঢ়াইছোঁ আজিও আমি দ্বাৰকা লীলা সম্পৰ্কতেই দুআষাৰ আপোনাসৱক উদ্দেশ্যি আগবঢ়োৱাৰ মানস কৰিছোঁ। ভগৱন্তক ঋষিকেশ বুলি কোৱা হৈছে। ঋষিক যোগী ঋষিকেশ আমাৰ ইন্দ্ৰিয়সমূহৰ গৰাকী যিজন। ঋষিক হৈছে আমাৰ ইন্দ্ৰিয়সমূহ আৰু ঈশ হৈছে গৰাকী ইন্দ্ৰিয় সমস্তৰ গৰাকী যদি হ'ল ঋষিক। আমি ভগৱন্তৰ লীলা যি দ্বাৰকা লীলা শ্যামন্ত ঘৰণ য'ত ভগৱন্তই জাম্বৱন্ত ত্ৰেতা যুগৰ ৰাম ভক্ত, যিহেতু আমি জানো যে ত্ৰেতা যুগৰ ভকত তিনিজন জাম্বৱন্ত, হনুমান আৰু বিভীষণ। ত্ৰেতা যুগৰ ভকত জাম্বৱন্তৰ লগত দ্বাপৰ যুগৰ কৃষ্ণৰ যি 28 দিন সেই জাম্বৱন্তৰ গৰ্তত তেওঁ যুদ্ধ কৰিব লগা হ'ল কৃষ্ণ। সেয়া অন্য একো নহয়, জাম্বৱন্ত হৈছে আমাৰ এই প্ৰকৃতি, আমাৰ এই দেহ। যি জাম্বৱন্তই ত্ৰেতা যুগত তেওঁ ৰামচন্দ্ৰক ধ্যান কৰি আছিল, ৰামচন্দ্ৰক তেওঁ চিনি পাইছিল আৰু ৰামচন্দ্ৰতে একমাত্ৰ মন প্ৰাণ প্ৰকৃতি তেওঁৰ ৰামৰ ভক্ত হৈ আছিল। আৰু সেই ৰামেই যে দ্বাপৰ যুগত কৃষ্ণৰ অৱতাৰ লৈ তেওঁ কৃষ্ণ ৰূপে আহিছে আৰু সেই কৃষ্ণই যে আজি গৰ্তৰ ভিতৰত তেওঁৰ লগত এই সমৰত লিপ্ত হ'ব লগা হৈছে, একমাত্ৰ জাম্বৱন্তৰ সেই যদিও ৰামৰ ওপৰত ভকতি আছিল, ভকতি আছে, কিন্তু তেওঁ শ্ৰদ্ধাৰ বাহিৰ হৈ গৈছে, যি কাৰণত তেওঁ কৃষ্ণক, দ্বাপৰ যুগৰ কৃষ্ণক তেওঁ চিনি পোৱা নাই। অৱশেষত 28 দিনৰ অন্তত জাম্বৱন্তই কৃষ্ণক চিনি পালে যে সেই ৰামেই দ্বাপৰ যুগত কৃষ্ণৰ অৱতাৰ লৈ আহিছে আৰু শেষত তেওঁ কৃষ্ণৰ চৰণত শৰণ ল'লে। সেই 28 দিন আমি সকলোৱে জানো যে আমাৰ 24 তত্ত্বৰে গঠিত আমাৰ এই দেহ। আমাৰ এই 24 তত্ত্বক আমি এই 24 তত্ত্বক উত্তোলন কৰিব পাৰিব লাগিব। এই 24 তত্ত্বক আমি একেলগে ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিব পাৰিব লাগিব আৰু এই 24 তত্ত্বৰ লগত দয়া, ক্ষমা আৰু প্ৰেম, করুণা এই চাৰি তত্ত্বৰ সংযোজন হলে যি 28 তত্ত্বৰ সংযোজন হব, আমি এই 28 তত্ত্বৰ সংযোজন হলেই
আমি ভগৱন্তৰ শ্ৰীচৰণত শৰণ ল'বৰ বাবে আমি উপযুক্ততা অৰ্জন কৰিব পাৰিম। 28 দিনৰ সেই যুদ্ধত যিহেতু জাম্বৱন্তই শাৰীৰিক মুক্তি আৰু সাযুজ্য মুক্তিও তেওঁ লাভ কৰিছিল, একমাত্ৰ তেওঁৰ শ্ৰদ্ধাৰ অভাৱতেইহে তেওঁ কৃষ্ণক চিনি নোপোৱা হৈ আছে। যেতিয়াই তেওঁ ৰামচন্দ্ৰক ধ্যান কৰিলে, যেতিয়াই ৰামচন্দ্ৰক ধ্যান কৰাৰ অন্তত তেওঁৰ হৃদয়ত জাগৃত হ'ল সেই ৰামৰূপী কৃষ্ণ, আৰু 28 দিনৰ অন্তত তেওঁৰ সেই কৃষ্ণৰূপে ৰামচন্দ্ৰই যে আহিছে সেই কথা তেওঁ জাগৃত হোৱাৰ লগে লগেই তেওঁ কৃষ্ণৰ চৰণত শৰণ ল'ব পাৰিছিল। আৰু কৃষ্ণয়ো তেওঁক সকলো মায়া দূৰীভূত কৰি তেওঁক ভকতৰ শাৰীত উন্নীত কৰালে, ভকতৰ শাৰীতে গৈ গ'ল। আমি জাম্বৱন্তৰ দৰে আমাৰ এই 28 তত্ত্বক আমি উত্তোলন কৰিব পাৰিব লাগিব। আমি 28 তত্ত্বক সম্বৰণ কৰিব পাৰিব লাগিব। আমি জানো যে ৰাৱণ অত্যন্ত জ্ঞানী, কিন্তু তেওঁৰ অহংকাৰৰ বাবেই তেওঁৰ পতন ঘটিছিল। এই অহংকাৰৰূপী আমাৰ দেহটো, দেহ প্ৰকৃতিক আমি 28টা তত্ত্বৰ সৈতে আমি সন্তুলন কৰিব পাৰিলেই আমি সেই 28 দিনৰ তত্ত্ব আমি লাভ কৰিব পাৰিম। শ্যামন্তক মণি লৈ গৰ্তৰ পৰা কৃষ্ণ বাহিৰ হৈ আহিল, আৰু তেওঁ জাম্বৱতীকো, যিহেতু জাম্বৱতী মায়াৰূপে তেওঁ জাম্বৱন্তৰ গৃহত আছিল, সেই মায়াকো ত্যাগ কৰি জাম্বৱন্তই কৃষ্ণৰ লগতে, যিহেতু প্ৰকৃতি আৰু পুৰুষ, সেই পুৰুষেইহে হ'ল প্ৰকৃতিৰ গৰাকী, গতিকে জাম্বৱন্তই কৃষ্ণৰ লগতেই বিবাহ দিলে, আৰু কৃষ্ণৰ চৰণত জাম্বৱন্তই শৰণ ল'লে। এতিয়া জাম্বৱন্তৰ হাতৰ পৰা সেই মণি আৰু জাম্বৱন্তৰ সকলো মায়া দূৰ কৰি জাম্বৱতীকো লগত লৈ ভগৱন্ত সেই জাম্বৱন্তৰ গৰ্তৰ পৰা তেওঁ বাহিৰ হৈ আহিল। আৰু আহি দ্বাৰকাত তেওঁ কি কৰিলে, তেওঁ সত্ৰাজিতক এইবাৰ মাতি আনি সেই মণিটো সত্ৰাজিতৰ হাততে গতাই দিলে। সত্ৰাজিতে যিহেতু তেওঁক মিছা অপবাদ দিছিল, এই মিছা অপবাদ দূৰ কৰিবৰ কাৰণেই ভগৱন্তই এই লীলা কৰি দেখুৱাইছে। যিহেতু জাম্বৱন্তৰ হাতৰ পৰা সেই শ্যামন্তমণি আনি পুনৰবাৰ সত্ৰাজিতৰ হাতত অৰ্পণ কৰিলে, এতিয়া সত্ৰাজিতৰ সেই মণি পাই তেওঁ নিজে লজ্জিত হৈছে যে মই কৃষ্ণক মিছা অপবাদ দিলোঁ। এতিয়া এই অপবাদৰ পৰা মই কেনেকৈ পৰিত্ৰাণ পাম? এতিয়া তেওঁ মণি লৈ গৈ ঘৰতো তেওঁ শান্তিৰে থাকিব পৰা নাই। তেওঁ চিন্তা কৰিছে যে মই এতিয়া কি কৰিম। তেওঁ উপায়ন্তৰ হৈ তেওঁ এটা বুদ্ধি ভাঙিলে। তেওঁৰ এই কন্যা সত্যভামাক কৃষ্ণলৈ বিবাহ দি লগত তেওঁ শ্যামন্তক মণিটো যৌতুকত দিলে। যদিও কৃষ্ণই সত্যভামাক গ্ৰহণ কৰিলে, সত্ৰাজিতৰ হাততেই পুনৰবাৰ সেই মণি অৰ্পণ কৰিলে। সত্ৰাজিতৰ হাতত শ্যামন্তক মণি আছে। এতিয়া সত্ৰাজিতৰ হাতত শ্যামন্ত মণিটো থকাৰ পিছতো অক্ৰূৰ আৰু কৃতবৰ্মাই ছলনা কৰি সত্ৰাজিতৰ হাতৰ পৰা সেই মণি নিয়াৰ চেষ্টা চলাই শেহত গৈ শতধনুক তেওঁলোকে সজ্জিত কৰিলে, আৰু শতধনুৰ দ্বাৰা সেই সত্ৰাজিতক বধ কৰি শতধনুৱে মণি লৈ গৈ সেই শ্যামন্তক মণি লৈ গৈছিল।
শতধনুৱে শ্যামন্তক মণি সত্ৰাজিতক বধ কৰি লৈ গ'ল। আমি এইখিনিতে চাব লাগিব যে যি সময়ত সত্ৰাজিতৰ হাতত সেই শ্যামন্তক মণি আছিল, সেই সময়ত শতধনুৱে সত্ৰাজিতক বধ কৰিব পাৰিছিল। কিয়নো শ্যামন্তক মণি থকা অৱস্থাতো সত্ৰাজিতক কিয় বধ কৰিব পাৰিলে? যিহেতু মণিৰ বাহ্যিকতাটোহে দেখা পোৱা গৈছে। কাৰণ যি সময়ত জাম্বৱন্তই তেওঁৰ কন্যা জাম্বৱতীক কৃষ্ণলৈ বিবাহ দি কৃষ্ণৰ চৰণত তেওঁ শৰণ ল'লে, কিন্তু ইফালে সত্ৰাজিতৰ কি হৈছে যে তেওঁ যদিও তেওঁৰ কন্যা সত্যভামাক কৃষ্ণলৈ বিবাহ দিছে, মণিও তেওঁক লগত যৌতুকত দিছে, কিন্তু তেওঁ ইমান তললৈ নমা নাই। তেওঁ কিন্তু কৃষ্ণৰ চৰণত শৰণ লোৱা নাই। তেওঁৰ ভকতিৰ ভাৱ যদিও দেখুৱাইছে, তেওঁৰ কিন্তু শ্ৰদ্ধাৰ অভাৱ। মণিৰ মাত্ৰ বাহ্যিকতাটোহে থাকিল, যি কাৰণত শতধনুৱে সত্ৰাজিতক বধ কৰিব পাৰিছিল। শতধনুৱে মণি লৈ গ'ল, মণি এই শ্যামন্তক মণি লৈ গ'ল, তেওঁ চুৰ কৰিলে মণি। শতধনুৰ উদ্দেশ্যটো যদিও উদ্দেশ্যটো বেয়া, কিন্তু তেওঁ চুৰ কৰিলে। কি চুৰ কৰিলে? তেওঁ নাম ৰত্ন চুৰ কৰিলে, তেওঁ নাম ৰত্নকে ধাৰণ কৰিলে। শতধনুৱে নাম ৰত্নক ধাৰণ কৰাৰ বাবেই তেওঁ কৃষ্ণৰ হাতত মৃত্যু হ'ব লগা হ'ল। আৰু কৃষ্ণৰ হাতত মৃত্যু হ'ল মানে তেওঁ কৃষ্ণৰ চক্ৰ ধৰি তেওঁ শিৰচ্ছেদ কৰিলে, অৰ্থাৎ শতধনুৱে মুক্তি পালে, যিহেতু তেওঁ নাম ৰত্নকে ধাৰণ কৰিছিল। ইফালে সেই শতধনুক কৃষ্ণই মুক্তি প্ৰদান কৰিলে। আৰু সেই মণি ভাগ যিহেতু অক্ৰূৰৰ হাতত শতধনুৱে ৰাখিছিল, সেই মণি ভাগ অক্ৰূৰে কিন্তু কাশীতহে গৈ তেওঁৰ মহিমা প্ৰকাশ কৰিছিল। আৰু কাশীৰ পৰা পুনৰবাৰ কৃষ্ণই তেওঁক আমন্ত্ৰণ জনাই আনিলে, আৰু কৃষ্ণৰ আমন্ত্ৰণ ক্ৰমে অক্ৰূৰ আহিল। অক্ৰূৰে যিহেতু সেই মণিভাগ পুনৰ কৃষ্ণৰ হাতত অৰ্পণ কৰিছিল, কৃষ্ণইও সেই অক্ৰূৰকৈ পুনৰবাৰ মণিভাগ অৰ্পণ কৰিলে। কাৰণ হৈছে অক্ৰূৰ, আমি প্ৰত্যেকটো কথাই এটা তত্ত্বৰ ফালে মন কৰিব লাগিব। সেই কথাটো হ'ল যে অক্ৰূৰ, যাৰ কোনো ক্ৰূৰ ভাৱ নাই, যিজন নিষ্পাপ, নিষ্কপটতা। গতিকে সেই নিষ্পাপ, আমাক তেনেকুৱা এজন ভকতৰ প্ৰয়োজন। আমি প্ৰত্যেকেই তেনেকুৱা এজন অক্ৰূৰৰ দৰে ভকত হ'ব পাৰিব লাগিব। সেই অক্ৰূৰৰ হাততহে সেই মণিভাগ কৃষ্ণই পুনৰবাৰ অৰ্পণ কৰিলে। আৰু আমাক এনেদৰে এটা উদাহৰণ দেখুৱালে যে আমাৰ সমাজতো আমাৰ সেই অক্ৰূৰৰ দৰে ভকতৰহে প্ৰয়োজন, যি সময়ত কৃষ্ণই পুনৰবাৰ অক্ৰূৰৰ হাতত সেই মণি অৰ্পণ কৰিলে। আমিও সকলোৱেই অক্ৰূৰৰ দৰে ভকত হ'বলৈ আমি সদায় যৎপৰোনাস্তিক চেষ্টা কৰিব লাগিব। আমাৰ যি ২৪ তত্ত্বৰে এই গঠিত এই দেহটো, এই প্ৰকৃতি স্বৰূপ এই দেহটো যি সময়লৈকে ৰমণ নকৰিব, পৰম পুৰুষৰ দ্বাৰা যেতিয়ালৈকে ৰমণ নহ'ব, তেতিয়ালৈকে যিহেতু আমাৰ এই দেহৰ কোনো সঞ্চালন নহয়। আমি সেই পৰম পুৰুষক প্ৰথমতে চিনি পাব হ'লে আমি আমাৰ ইন্দ্ৰিয় সমস্তক আমি একেলগেই ইন্দ্ৰিয় সমস্তক আমি অৰ্পণ কৰিব পাৰিব লাগিব ভগৱন্তৰ শ্ৰীচৰণত। আমি যিদিনাই ভকতিক আমি ভাৱৰ গভীৰতালৈ লৈ যাব পাৰিম, ইন্দ্ৰিয় সমস্তক আমি যেতিয়াই দমন কৰিব পাৰিম, ইন্দ্ৰিয় সমস্তক যেতিয়াই আমি ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিব পাৰিম, আমি তেতিয়াই
ভগৱন্তৰ চৰণ দৰ্শন কৰিবলৈ আমি সক্ষম হ'ব পাৰিম। গতিকে আমাৰ এই প্ৰকৃতিৰূপী দেহটোত অহংকাৰ ৰূপী আমাক যেনেকৈ গ্ৰাহ আৰু গজেন্দ্ৰৰ কথা দেখুৱাইছে, গজেন্দ্ৰই যেনেকৈ অহংকাৰ কৰি তেওঁ শেষত গৈ বুজি পালে, তেওঁ যেতিয়া ৰাখোতা আৰু কোনো নাই, পুত্ৰ পৰিবাৰ কোনোৱে তেওঁক ৰাখিব নোৱাৰে, একমাত্ৰ ভগৱন্তৰ বিনে তেওঁ যে কোনো ৰাখন্তা নাই, সেই কথা তেওঁ বুজি পালে। কেতিয়া? যেতিয়া তেওঁ একমাত্ৰ কৃষ্ণতেই শৰণ, কৃষ্ণতেই যেতিয়া সকলো অৰ্পণ কৰিলে। আমিও সকলোৱেই ভগৱন্তৰ শ্ৰীচৰণ পাব লাগিলে, আমিও ভগৱন্তক চিনি পাব লাগিলে, ভগৱন্তক চিনি পাবৰ হ'লে আমি গভীৰ অৰণ্যলৈ গৈ তপস্যা কৰাৰ প্ৰয়োজন নাই। আমাৰ নাক, মুখ, চকু, কাণ, আমাৰ মুখ আৰু মন, ছটা ইন্দ্ৰিয়ক আমি দমন কৰি আমি যদি গৃহবাসতেই থাকি ভগৱন্তক চিন্তা কৰোঁ, তেতিয়াহ'লে আমি সেই মুক্তিৰ পথ আমাৰ সুগম হ'ব বুলি শাস্ত্ৰই আমাক বাৰে বাৰে নিৰ্দেশনা প্ৰদান কৰিছে। প্ৰভুসকল, আমি আজি এই দুআষাৰ তত্ত্বৰ কথা আপোনাসৱৰ উদ্দেশ্যে প্ৰকাশ কৰি আজি আমাৰ পৰ্যালোচনা আমি ইমানতে সামৰিব খুজিছোঁ। কৃষ্ণ হৰি